আমাৰ এডুকেশ্যন চেনেল ইউনিট টিউটোৰিয়েললৈ তোমালোকক সকলোকে স্বাগত জনাইছো। আজি মই হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইউনিট স্ট্ৰাকচাৰ অফ এটমটো আমি ডিসকাশন কৰি আছো। সো আজি এটা এক্সপেৰিমেন্টৰ বিষয়ে কৈছো। এই এক্সপেৰিমেন্টটো হৈছে মিলিকান অইল ড্ৰপলেট এক্সপেৰিমেন্ট। ইট ইজ discovered this method experiment in 1917 আৰু এই মেথডটো জেনাৰেলি ইউজ কৰা হৈছিল ফৰ দা ডিটাৰমিনেশ্যন অফ search on electron search determine কৰিব কাৰণে এই মেথডটো ইউজ কৰা হৈছিল। সো এই মেথডটো ইউজ কৰিব কাৰণে এটো এটা এপাৰেটাছ লৈছে। এই এপাৰেটাছটো তোমাৰ এখন মেটেল প্লেট আছে, ইয়াতো এখন প্লেট আমি মেটেল প্লেট দিছো আৰু এইটো ওপৰৰ আপাৰ যেটো মেটেল প্লেট আছে ইয়াত এটা কি গৈছে এটা সৰু হোল দিয়া হৈছে। এতিয়া ইয়াত এটা এটমাইজাৰ লোৱা হৈছে য'ত তোমালোকৰ যেটো বডি স্প্ৰে আছে, বডি স্প্ৰে কৰিলে কি হয়, বডি স্প্ৰেটো কৰিলে তোমালোকে দেখিছা যে স্প্ৰেটো মাৰি যায় কিছুমান কি হয় সৰু সৰু কিছুমান ড্ৰপলেট কিছুমান ওলাই যায়। তো ঠিক সেইদৰে এই এটমাইজাৰটো যেতিয়া আমি প্ৰেছ কৰোঁ, প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান অইল আছে। তো প্ৰেছ কৰাৰ লগে লগে কি হয় ইয়াত থকা কিছুমান অইলৰ ড্ৰপ স্মল টাইনি ড্ৰপলেট কি হৈছে এই প্লেটখনৰ ওপৰত কি হৈছে বা ওপৰৰ ৰিজনটোত কি হৈছে, এপাৰেটাছটোৰ ওপৰৰ ৰিজনটোত কি হৈছে তোমাৰ ডিস্ট্ৰিবিউট হৈ আছে। এতিয়া ধৰিছো ইয়াত যেটো হোল আছে এই হোলটো এদি তোমাৰ সাপোজ এটা অইল ড্ৰপ কি হৈছে ডিউ গ্ৰেভিটেশনাল ফোৰ্সৰ কাৰণে কি হৈছে তোমাৰ এই তললৈ গুচি আহিছে, তেনেকৈ তললৈ গুচি আহিছে। এতিয়া এই যে অইলটো ড্ৰপড আছে এই অইল ড্ৰপটো তোমাৰ কি হয়, এই অইল ড্ৰপটো সাৰ্চলেছ হয়। সো নাও এটা টেলিস্কোপ আমি ইউজ কৰিছো। এই টেলিস্কোপৰ সহায়ত আমি যে এই যে অইল ড্ৰপটো এই হোলটো মাজেদি তললৈ নামি আহিছে তাৰ ৰেট অফ ফলটো ডিটাৰমাইন কৰিবৰ কাৰণে, আৰু সেই ৰেট অফ ফলৰ পৰা আমি কি পাম, এই যেটো অইল ড্ৰপ আছে অইল ড্ৰপটো আমি কি ডিটাৰমাইন কৰিব পাৰিম, মাছ ডিটাৰমাইন কৰিব পাৰিম। সো এতিয়া এই ফাৰ্স্ট এই অইল ড্ৰপটো কি হয় সাৰ্চলেছ হৈ থাকে। এই অইল ড্ৰপটো সাৰ্চলেছ যেতিয়া আমি এই যে ইয়াত তলৰ যেটো এপাৰ্টমেন্ট আছে এই তলৰ যেটো এপাৰ্টমেন্টক আমি কি এক্সে ইৰিটেট কৰিছো। সো এক্সে যেতিয়া ইয়াত দিয়া হল, এক্সে যে ইৰিটেট কৰা হল তেতিয়া ইয়াত থকা কিছুমান এয়াৰ পাৰ্টিকলছ বিলাক কি হৈ গল তোমাৰ আয়নাইজ হৈ গল। সো এয়াৰ পাৰ্টিকল যেতিয়া আয়নাইজ হৈ গৈছে তেতিয়া কি হয় হি আয়নাইজ মানে কি হি ইলেক্ট্ৰন কি কৰে লছ কৰি দিছে, আৰু সেই ইলেক্ট্ৰন বিলাক গৈ কি গৈছে এই অইল ড্ৰপটোত কি হৈছে তোমাৰ ষ্ট্ৰিক হৈ গৈছে, তাত গৈ লাগি ধৰিছেগৈ। এতিয়া যেতিয়া আৰু গৈ ইয়াত লাগি গৈছে তেতিয়া কি হল সাৰ্চ যেটো অইল ড্ৰপটো আছে সাৰ্চলেছৰ পৰা কি হৈছে এটা অইল ড্ৰপটো কি হৈ গল এটা সাৰ্চ পাৰ্টিকুলাৰ কি হৈ গৈছে পৰিণত হৈ গৈছে। এতিয়া যদি আমি এখন ইয়াত এই মেটেল প্লেট কিটা কানেক্ট কৰি যদি আমি এখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড যদি আমি এপ্লাই কৰা হয় তেতিয়া দেখা যাব এই অইল ড্ৰপটো কি হ'ব পজিটিভ ইলেক্ট্ৰন দিছ আপৱাৰ্ডৰ ফালে কি হ'ব বা আপৱাৰ্ড এটা কি হ'ব তোমাৰ পুল এটা হ'ব। দিছ আপৱাৰ্ডৰ ফালে কি হ'ব এই যেটো পজিটিভ ইলেক্ট্ৰন আছে এই পজিটিভ ইলেক্ট্ৰিক কি হৈছে ইলেক্ট্ৰোষ্টিক ফোৰ্স অফ এট্ৰাকচনৰ কাৰণে কি হৈছে এই অইল ড্ৰপটো কি হৈছে আপাৰ পুল দি আছে। এতিয়া ইলেক্ট্ৰিক আৰু তলৰ ফালে কি হৈ আছে আৰু একেটা সময়তে আৰু কি হৈছে তলৰ ফালে কি হৈছে এটা গ্ৰেভিটেশনাল ফোৰ্স হৈ আছে। যদি ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো যদি তোমাৰ গ্ৰেভিটেশনাল ফোৰ্সকে যদি বেছি হৈ যায় তেতিয়া অইল ড্ৰপটো কেনি যাব আপাৰ প্লেটৰ ফালে যাব, আৰু যদি গ্ৰেভিটেশনাল ফোৰ্সটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্সতকৈ যদি বেছি হয় দ্যাট মিন্স ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ এট্ৰাকচন যদি কম হয় তেতিয়া কি হ'ব এই অইল ড্ৰপটো কি হ'ব আমাৰ তললৈ গুচি আহিব, তলৰ প্লেটখনৰ ফালে ফল হ'ব। এতিয়া আমি এই এপ্লাই যেটো ইলেক্ট্ৰিক ফিল্ড এনেকুৱাকে এডজাস্টিং কৰিছো যাতে ইয়াত যেটো আপৱাৰ্ড যেটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো আছে বা আপৱাৰ্ড যেটো পুল হৈছে ডিউ টু ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ এট্ৰাকচন, আৰু ডাউনৱাৰ্ড যেটো পুল হৈ আছে এই অইল ড্ৰপটো ওপৰত ডিউ টু গ্ৰেভিটেশনাল ফোৰ্স দুটা কি হৈ গৈছে বেলেন্স হৈ গৈছে। আৰু বেলেন্স হোৱাৰ কাৰণে কি হৈছে অইল ড্ৰপটো কি হৈ গৈছে তোমাৰ ষ্টেচনাৰী হৈ গৈছে। At this stationary state, এই stationary state to তোমার কি হইছো QE, this QE হইছে তোমার এই ইলেক্ট্ৰোষ্টিক ফোর্স অফ অ্যাট্রাকশনৰ কাৰণে যেটো অইল ড্ৰপটো ওপৰত যেটো ফোর্সটো আছে this QE is equal to তোমাৰ হৈ গল mg হইছে তোমাৰ গ্ৰেভিটেশনাল ফোর্সৰ কাৰণে তোমাৰ কি হ'ব এই অইল ড্ৰপটোৰ ওপৰত যেটো ফোর্সটো আছে, আৰু যেতিয়া এই অইল ড্ৰপটো ষ্টেচনাৰী হৈ থাকিব তেতিয়া কি হ'ব সমান হৈ গৈছে। সো উই নো আমি জানো ই মানে কি হয়, আমি যেটো ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো তাৰ পৰা আমি কি কৰিম ই ভ্যালু পালো। M মানে কি M ৰ মানে আমি mass of the oil droplet to আমি determine কৰিব পাৰিছো with the help of telescope. Again G is the universal constant, this value আমি জানো। সো এইকিটা ভ্যালু যদি আমি ডিটাৰমাইন কৰো সো ভ্যালু কিটা ডিটাৰমাইন কৰাৰ পিছত ক্যালকুলেট কৰাৰ পিছত আমি Q ভ্যালুটো পাব পাৰো 1.6 × 10⁻⁻19 কুলম।
Again, sometimes their value to tomorrow is about 3.2 into 10 to the power minus 19 coulomb, or sometimes their value to is about 4.8 into 10 to the power minus 19 coulomb. So that means আমি যদি এক ভালকৈ যদি এক্সামাইন কৰো, ভালকৈ যদি আমি ক্লিয়াৰলি যদি আমি অবজাৰভেশন কৰো, তেতিয়া দেখা যাব যে এই Q value to the surge on this oil droplet is equal to কি হ'ব a integer multiple of তোমাৰ কিমান হ'ব 1.6 into 10 to the power minus 19 coulomb. So ইয়াত যেতিয়া oil drop to surge to কিমান হ'ব integer multiple of 1.6 into 10 to the power minus 19 coulomb. So this surge on oil droplet আমি ইয়াৰ পৰা যদি ভালকৈ এক্সামাইন কৰিছো তো surge on oil droplet তোমাৰ কি হৈছে integer multiple of 1.6 into 10 to the power minus 19 coulomb. It means ki ইয়াৰ লগত কিমান হৈ আছে ইয়াত 1 into 1.6 into 10 to the power minus 19 coulomb হৈ আছে so ইয়াৰ লগত যদি sound 3.2 যেতিয়া oil drop to surge 3.2 into 10 to the power minus 19 coulomb পালো তেতিয়া ইয়াৰ লগত কি হৈছে 2 into কিমান হৈ আছে 1.9 into 10 to the power 19 coulomb ঠিক আছে ইয়াত যেতিয়া আমি surge on oil drop to আকো পোৱা যদি 4.8 into 10 to the power 19 coulomb পালো তেতিয়া কি হৈছে 3 ইয়াৰ লগত কি হৈছে 1.6 into 10 to the power 19 coulomb লগত কি হৈছে মাল্টিপ্লাই হৈ আছে so আমি ইয়াৰ পৰা যদি এক্সামাইন কৰি দেখা গ'ল যে প্ৰত্যেকটো ইন্টিজাৰ লগত কি আছে 1.6 into 10 to the power minus 19 কি হৈছে মাল্টিপ্লাই হৈ আছে so this is the fundamental value এটো এটা ফান্ডামেন্টাল ভ্যালু হয় এই ভ্যালুটোৰ ওপৰত আমি এই ভ্যালুটোৱে সবৰ লগত কি হৈছে মাল্টিপ্লাই হৈ থাকে যদি আমি ভালকৈ যেতিয়া তেওঁ সাইন্টিস্ট জনে তেওঁ মলিকুলাৰ এক্সামাইন কৰিব লাগে যে যদি এটা ইলেক্ট্ৰন যদি অইল ড্ৰপটো যদি ষ্ট্ৰিক্ট হয় তেতিয়া তোমাৰ চাৰ্জ হৈ গৈছে 1.6 into 10 to the power minus 19 coulomb again যদি অইল ড্ৰপটো দুটা ইলেক্ট্ৰন যেতিয়া ষ্ট্ৰিক্ট হয় তেতিয়া তোমাৰ ইয়াৰ চাৰ্জটো হৈ গৈছে 3.2 into 10 to the power minus 19 coulomb again the তিনটা ইলেক্ট্ৰন ষ্ট্ৰিক্ট হয় কিন্তু কিমান হৈছে তাৰ চাৰ্জটো হৈ গ'ল 4.8 into 10 to the power minus 19 coulomb so ইয়াৰ পৰা আমি গম পালো so আমি প্ৰত্যেকবাৰতে কি হয় প্ৰত্যেকটো ইন্টিজাৰ লগত কিমান ইনটু হৈছে 1.6 into 10 to the power minus 19 coulomb so এই কাৰণে তেওঁ এক্সামাইন কৰি the surge of the electrons is q বা e surge of the electron পাই গ'ল 1.6 into 10 to the power minus 19 coulomb আৰু this electron is a negatively charged particle so you can write the negative size before this number this is the very important so this is the surge then last to conclude কৰিলে the surge of is electron is 1.6 into 10 to the power 10 to the power minus 19 coulomb this is the very important this is the Mullikan oil droplet experiment from this experiment we can determine the surge on the electron this is the very important so আমাৰ চেণ্টাৰটো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ থাকিল যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবা আমাৰ চেনেল সাবস্ক্ৰাইব কৰিবা এণ্ড শ্বেয়াৰ কৰিবা ধন্যবাদ